সকলোকে আমাৰ ইউটিউব চেনেলটিলৈ স্বাগতম। চিৰিয়াখানাৰ ভিতৰলৈ সোমাই গৈ দেখিলোঁ এয়া বহুত ভিৰ টিকটৰ বাবে। আমি অনলাইনতে টিকটটো কাটি ল'লোঁ আৰু এয়া ভিতৰলৈ সোমাই গৈ আছোঁ। চিৰিয়াখানাৰ ভিতৰত ঘূৰিবলৈ যিহেতুকে পাহাৰ কাৰোবাৰ কষ্ট হ'ব পাৰে, সেই হেতুকে টমটমৰ ব্যৱস্থা আছে। যাওঁ বুলি ক'লে টমটমতো যাব পাৰি, কিন্তু জন্তুবোৰ ইমান সুবিধাজনক নহয় চাবৰ বাবে। জিৰাফ মা, এইটো জিৰাফ। ওপৰৰ ফালে দেখিছেনে লাজুকী বান্দৰে কিদৰে লাজ কৰি ভিতৰত সোমাই আছে। বান্দৰ আছে খাবলৈ দিবলৈ মনা কৰিছে। এতিয়া আমি চিৰিয়াখানাৰ মাজে মাজে গৈ আছোঁ। যিমান পাৰোঁ দেখুৱাবলৈ জন্তুবিলাক চেষ্টা কৰিম। এটা হিংসাৰ কি হয়? মই ধৰিবই পৰা নাছিলোঁ। সৌটো দেখিছেনে কিদৰে ভালুকটো ওপৰত উঠি আছে। ৰ'ব ভালকৈ দেখুৱাই দিছোঁ। ইয়াতে সিংহ দুটা আছিল, কিন্তু মোবাইলত এয়া স্পষ্টকৈ ধৰিব পৰা হোৱা নাই। অলপ দূৰলৈ আছিল, সেই গতিকে আমাৰ ওচৰৰ পৰা দেখাৰ সৌভাগ্য নঘটিল। আমি মনিব পাৰিছোঁ, কিন্তু কেমেৰাত ধৰিব পৰা নাই। ল'ব নাপায়। এইকেইটা হৈছে নীলগাই। ইমান সুন্দৰকৈ তেওঁলোকে বহি আছে।
এইটো নেকি কাঠন চিনাহে কাঠন মুখখন ধুনীয়াকৈ লাগি এইটো আমি বেলেগ বস্তু বুলি এইটোৱে যাম তাক গন্ধ দিলে কেনেকৈ পৰি নাই দেখিছেনে এইটো সেইটো এইবাৰ সৰ্প গৃহ চাবলৈ যাওঁ ভয় লাগে কিন্তু তথাপিতো যাওঁ আৰু আপোনালোককো দেখুৱাওঁ চাই থাকক ভিডিঅ'টো ভয়ানক সাপ চাবলৈ গ'লো একদম মানে সাপডাল বাহিৰত আহি ওলাই আছে ভয়ে লাগিলে গুচি সেইটো জিৰাফ এইটো জেব্ৰা দুটা আছে জিৰাফ এটা